বিজেপি দলটো পাৰ্টিটো অসমীয়া জাতিৰ ঘূৰ শত্ৰু। তেওঁ মিয়াৰ কথা কৈ কৈ অসমীয়া জাতিটো কোনটো ক্ষেত্ৰত সুৰক্ষিত কৰিছে আমাক কওকচোন। মিয়া আৰু মুছলমান বুলি কৈ ভয় খুৱাই পেলাই ভোটটো তেওঁক দিব লাগিব নেকি আমি? এই নিৰ্বাচনত যদি কেনেবাকৈ বিজেপি ক্ষমতাত আহিলে তেতিয়াহ'লে আৰু ভাবি ল'ব লাগে যে অসমীয়া জাতি ইয়াত শেষ নিশ্বাস ত্যাগ কৰিছে, কিয়নো তাৰ পাছত আৰু কোনো উদ্ধাৰ কৰিব নোৱাৰিব। কিয়নো আমি ষড়যন্ত্ৰ দেখি আহি আছোঁ, ভয়ংকৰ ভয়ংকৰ ষড়যন্ত্ৰ। আৰু হিন্দুত্বৰ নামত যিজনে আজিও কয় যে মই থকালৈকে মিয়াক শান্তিত থাকিব নিদিওঁ, তেওঁ মিয়াৰ কথা কৈ কৈ অসমীয়া জাতিটো কোনটো ক্ষেত্ৰত সুৰক্ষিত কৰিছে আমাক কওকচোন। মিয়া আৰু মুছলমান বুলি কৈ ভয় খুৱাই পেলাই ভোটটো তেওঁক দিব লাগিব নেকি আমি? কোনোবা এটাতো জেগাত যে তেওঁ এইটো পদক্ষেপ লৈছে যাৰ কাৰণে অসমীয়া জাতিটো এইটো ছাইডৰ পৰা সুৰক্ষিত হৈছে, এনেকুৱা এটা কিবা পদক্ষেপ তেওঁক দেখুৱাব পাৰিবনে? এটাও লোৱা নাই। ৰাষ্ট্ৰীয় ৰাজনীতিত যেতিয়া আছিলোঁ মই, তেতিয়া সেই বিদেশী সমস্যাটোৱে আমাৰ ক্ষেত্ৰত খুব প্ৰাধান্যতা পাইছিলে। আৰু সেই বিদেশী সমস্যাৰ পৰা উদ্ধাৰ কৰিব বুলি বিজেপিত দিনে ৰাতে কাম কৰিছিলোঁ, বিজেপি ক্ষমতালৈও আহিছিলে। কিন্তু মই যেতিয়া দল এৰিছিলোঁ তেতিয়াও মই কৈছিলোঁ যে বিজেপি দলটো পাৰ্টিটো অসমীয়া জাতিৰ ঘূৰ শত্ৰু। আজি এইটো প্ৰমাণ হ'বলৈ লাহে লাহে গৈ আছে। যিহেতুকে কা আন্দোলনৰ সময়ত ৰাইজে কৈছিলে, আমি বিৰোধ কৰিছিলোঁ, মই তেতিয়া বিজেপিত আছিলোঁ, যে লাখ লাখ বিদেশী মানুহ ক'ৰ পৰা আহিব। আজি যেতিয়া এছআৰ চামাৰী ৰিভিজনৰ কথা আহিলে, আমি বিহাৰত দেখা পালোঁ 65 লাখ ভোটাৰলৈকে ৰিভিউ হ'ল। এইটো সাধাৰণ অংক নহয়। এই অসমীয়া সমাজ, অসমীয়া জাতিটো, সৰু অসমীয়া জাতিটো অস্তিত্ব আজি দেখোন বিজেপিয়ে খাওঁ সেই গিলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। তো আমি কৈছিলোঁ যে বিজেপিয়ে অসমীয়া জাতিৰ অস্তিত্ব উদ্ধাৰ কৰিব, ৰক্ষা কৰিব বুলিয়ে বিজেপিক সকলোৱে হিন্দুত্বৰ নামতে ভোট দি পেলাই বিজেপিক ক্ষমতালৈ আনিছিল। কিন্তু আজি সেই বিজেপিয়ে অসমীয়া জাতিটো সম্পূৰ্ণ গিলি দিয়াৰ এক নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। সেইটো কথা মই সঁচাকৈ ভাবি আচৰিত যে এই দুদিন আগতে আহিলেও তেওঁক ভোটাধিকাৰ দিব। তাৰমানে অসমৰ মানুহে বিচৰা ধৰণে তেওঁলোকে যিটো বিচাৰিব, তেওঁলোকে যিধৰণে জীয়াই থকাটো তেওঁলোকৰ যিটো ইচ্ছা আছে সেইধৰণে জীয়াই থাকিব নিদিয়ে। কিয়নো তেওঁলোকৰ ইচ্ছা অনুযায়ীয়ে অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব বা নিজৰ সকলো শেষ কৰি তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ তলত জীয়াই থাকিব লাগিব। সেইটোৱে আজি চূড়ান্ত পৰ্যায়লৈ আহিছে। গতিকে এইখিনিতে মই আপোনালোকৰ মাধ্যমে সমগ্ৰ অসমবাসীক অনুৰোধ জনাম, যিসকল আই মাতৃ আছে, যুৱক যুৱতী আছে, তেওঁলোকক ক'ম যে চাওক, এইখন অসম তোমালোকৰ, তেওঁলোকৰ। এই অসমখন অলপ ভুলৰ কাৰণে যাতে লোকৰ হাতত গতাই নিদিয়া। এইখন সুন্দৰ অসম, অতি ধুনীয়া অসম, আৰু এই অসমখন নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰা। আৰু চেষ্টা কৰিবলৈ হ'লে, সেইটো ৰাখিবলৈ হ'লে তেওঁলোকে নিশ্চয় অলপ সাহসেৰে ওলাই আহিব লাগিব, আঞ্চলিক দলৰ সপক্ষে আহিব লাগিব, আৰু যিকোনো ত্যাগৰ বিনিময়ত যাতে বিজেপিয়ে যাতে অসমীয়া জাতিটোক আৰু অন্যায় কৰিব নোৱাৰে, সেই ক্ষেত্ৰত তেওঁলোকে সজাগ আৰু সচেতনভাৱে প্ৰহৰী হিচাপে থাকিব লাগিব। আৰু যিসকল ট্ৰাইবেল আজি তেওঁলোকৰ পাছে পাছে দৌৰি ফুৰিছে, ট্ৰাইবেল নেতাসকলে যি ধৰণৰ বক্তব্য ৰাখিব লৈছে তেওঁলোকৰ পক্ষত, কিন্তু মই আচৰিত পাইছোঁ যে অন্ততঃ বিজেপি চৰকাৰে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি মাটি আছিল সেইখিনিয়ে মাটি একমাত্ৰ সুৰক্ষিত মাটি আছে বুলি আমি ভাবিছিলোঁ। সেই সুৰক্ষিত মাটিখিনিও তেওঁলোকে শান্তিত থাকিব দিয়া নাই, সেইখিনিও তেওঁলোকে গ্ৰাস কৰা আৰম্ভ কৰিছে, আৰু ইতিমধ্যে গ্ৰাস কৰিছে তেওঁলোকৰ শাসকীয় দলৰ নেতাপালি নেতাই গ্ৰাস কৰিছে। এনে ক্ষেত্ৰত এই জাতিটো ক'ৰ পৰা জীয়াই থাকিব, কোনটো পৰ্যায়ত গৈ জীয়াই থাকিব, বা কোনটো পৰ্যায়ত তেওঁ জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰিছে তেওঁতো আমাক বুজাই কওক। মিয়াৰ কথা ক'লা, মুছলমানৰ কথা ক'লে অসমীয়া জাতিয়ে ভয় খায় আৰু তেওঁক ভোট দিব লাগে। কিন্তু আজিওতো গাঁৱত আমাৰ বহুতো কিছুমান মাইনৰিটি ডমিনেটেড এৰিয়াত আমাৰ ছোৱালী যাব নোৱাৰে, বোৱাৰী যাব নোৱাৰে। কিয় যাব নোৱাৰে? চৰকাৰটো তেওঁৰে আছে।
তেওঁৰ চৰকাৰ থকাৰ পাছতো এনেকুৱা অৱস্থাৰ সন্মুখীন কিয় আমাৰ ছোৱালী বোৱাৰীয়ে ফেচ কৰিব লগা হৈছে? তাৰমানে তেওঁ সুৰক্ষা ক'তোৱেই দিব পৰা নাই। তেওঁ মাত্ৰ এটাতে ব্যস্ত আছে, তেওঁ উপাৰ্জন কৰিব লাগে, লুটপাট কৰিব লাগে, আজে বাজে কথা কৈ ৰাইজক বিপদগামী মানে পথভ্ৰষ্ট কৰি পেলাই তেওঁৰ সুবিধাখিনি আদায় কৰিব লাগে। সিমানেই তেওঁৰ কাম, আৰু তেওঁ কোনো ধৰণৰ ভাল কাম কৰা নাই। আৰু তেওঁক মই অনুৰোধ কৰিম যাতে মুছলমান ভয় দেখুৱাই তুমি অসমীয়া জাতিটোক পংগু নকৰিবা, আৰু ধৰ্মৰ কথা কৈ অসমীয়া জাতিটোক পংগু নকৰিবা। তুমি কৰ্মমুখী হ'বলৈ কিবা পদক্ষেপ ল'লানে? আজিলৈকে ক'ৰবাত 1000টা ড্ৰাইভাৰ উলিয়াব পাৰিলেনে? 1000টা প্লাম্বাৰ উলিয়াব পাৰিলেনে? বা 1000টা মিস্ত্ৰী উলিয়াব পাৰিলেনে? ক'তো একো নোৱাৰিলে। আনকি যিটো আমি ধৰক ফিচাৰী ব্যৱসায়টো আমাৰ অসমীয়া মানুহে এইটো কৰিব পাৰে, বা ফিচিকালচাৰ বা যিটো এইটো আমাৰ পোৱালি হেটচাৰীটো আমাৰ কৰিব পৰা বস্তু। কিন্তু সেইটো হেটচাৰী কেইটামানো জন্ম দিব নোৱাৰিলা তুমি অসমীয়া ল'ৰা ছোৱালী কৰি খাবৰ কাৰণে। কিহত তুমি কোনটো দেশত অসমীয়া ল'ৰা ছোৱালী আগুৱাই নিলা? ক'তোৱে আগুৱাই নিব পৰা নাই। গতিকে তেনেকুৱা এটা ৰাজনৈতিক দলৰ ওপৰত যদি অসমীয়া মানুহে কেতিয়াবা ভাবিছে যে তেওঁলোকৰ ভৱিষ্যতটো এওঁলোকে উজ্জ্বল কৰিব, এইটো এটা মস্ত ভুল ধাৰণা। নামনি অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে, আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰোঁ তেতিয়া নিজে নিজে আপুনি ছাৰ কৈছে ন্যায় এটা পাৰ্টিকে ভোট দিব। কাক ভোট দিব ইলেকশ্যনৰ সময়ত তেওঁলোকে সিদ্ধান্ত কৰি থাকিব, কিন্তু তেওঁলোকে ভোটটোত নাভাঙে। আমি ভোটবোৰ ভাঙি থাকোঁ, ইজনক দিওঁ সিজনক দিওঁ। যেনেকে ঘৰত নামঘৰত অলপ অলপ প্ৰসাদ চবকে দিব লাগে, তেনেকে আমিও প্ৰত্যেকটো দলকে এক চিন্তা ভোট দি দিওঁ। কিন্তু মিয়াই এক জেগাতে ভোট দিয়ে, আৰু সেইকাৰণে তেওঁলোক ৰাজনৈতিকভাৱে আগবাঢ়ি গৈ আছে। এতিয়া আমাৰ মানুহখিনিকো লাহে লাহে মই বুজাই আছো যে তেওঁলোক যদি একতা হৈ থাকিব পাৰে, আমাৰো একতা লাগিলে ভোটটো যি পাৰ্টিকে দিবি।